আজিৰ ভিডিঅ'টো পানী দিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আমিনো মাছৰুমত কেনেদৰে পানী স্প্ৰে কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিলোঁ। আৰু এনেধৰণে আমি পানী স্প্ৰে কৰোঁ আচলতে। আৰু এই যে মই যে এতিয়া কৰি আছোঁ এইখিনি চিলিণ্ডাৰ ইতিমধ্যে ওলাবলৈ ষ্টাৰ্ট কৰিছে সৰু সৰুকৈ। আপোনালোকক মই দেখাই আছোঁ বাৰু। এয়া বগা বগা দেখিছেই চাগে অকণ অকণ। এয়া ওলাবলৈ ষ্টাৰ্ট কৰিছিল আৰু সেইবাবে ইয়াত এতিয়া বহু পৰিমাণে পানীৰ দৰকাৰ। সেইবাবে এতিয়া পানী দি আছোঁ মই। আৰু এয়া যে দেখিছে ৰেড কালাৰ লিখি থৈছোঁ, এয়া আচলতে ইয়াৰ ডেটবোৰ লিখি থৈছোঁ, কোনটো চিলিণ্ডাৰ কিমান তাৰিখে আমি মানে আঁৰিছোঁ। এই ডেটবোৰ লিখা বিশেষ প্ৰয়োজন, কাৰণ তেতিয়াহে হিচাপ এটা থাকে আৰু সেইবাবে এই ডেটবিলাক লিখি থৈছোঁ। আৰু বাকী এয়া ফুল লাগি আছে বাৰু, অৰ্ডাৰ যিহেতু আছে সেইবাবে ৰাখি থৈছোঁ। মানে কালিলৈ অৰ্ডাৰ আছে, তাৰ বাবে এয়া ফুল ৰাখি থোৱা হৈছে। এইখিনিতে মই এটা কথা আপোনালোকক জনাওঁ বুলি ভাবিছোঁ। মই কেৱল মাছৰুমৰ খেতিয়ে নহয়, মই কেকৰ বিজনেছো কৰোঁ। কেক শিকাওঁ, কেক বেচোঁ আৰু লগতে মাছৰুমো কৰি আছোঁ। দুটা বস্তু শিকি নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। কাৰণ মোক এসময়ত মানুহে কৈছিলে যে তুমি নোৱাৰিবা, তোমাৰ ধৈৰ্য কম। আচলতে ধৈৰ্য বুলি একো কথা নাই, নিজৰ মন লগাই যিকোনো এটা কাম কৰিলে ছাকচেছ পোৱা যায়। আজি যিহেতু মই কৰ্ম কৰি পেলাই যিহেতু ছাকচেছ পাইছোঁ, সেইকাৰণে বহুত বেছি সুখী হৈছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ সেইসকল মানুহক যিসকলে মোক নোৱাৰিবা বুলি কৈছিলে, কিন্তু আজি মই পাৰিছোঁ। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোকে যদি কেকৰ ক্লাছ লওঁ বুলি ভাবে, মানে শিকোঁ বুলি ভাবে বা অৰ্ডাৰ কৰিব বিচাৰে, তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে।